নমস্কাৰ ডিয়াৰ এছপাৰেণ্টছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজিৰ এইখন ভিডিঅ'ত মই তোমালোকৰ লগত আসাম হিষ্ট্ৰীৰ পৰা 15টা বেষ্ট MCQ কুৱেশ্যন ডিছকাছ কৰিম। এই গোটেইকেইটা কুৱেশ্যন অলৰেডি কোনো না কোনো প্ৰিভিয়াছ ইয়েৰৰ এক্সামত আহিছে। চ' কুৱেশ্যনবোৰ ইম্পৰ্টেণ্ট হয়। এণ্ড ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত যদি তোমালোকক ভিডিঅ'টো চাই কিনে ভাল লাগে তেন্তেহে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিবা। চ' ব'লা উইদাউট ৱেষ্টিং এনি টাইম ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ আৰু ওৱান বাই ওৱান এটাকে কুৱেশ্যন ছল্ভ কৰি যাওঁ। চ' আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট আহোম মনাৰ্চ টু এজিউম দ্য হিন্দু টাইটেল স্বৰ্গনাৰায়ণ ৱাজ। চ' এই চাৰিটা অপশ্যনৰ ভিতৰত কোনজন আহোম ৰজাই প্ৰথম আছিল যিজনে তোমাৰ কি কৰিছিলে স্বৰ্গনাৰায়ণ উপাধি ধাৰণ কৰিছিলে। চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব কি স্বৰ্গনাৰায়ণ চুহুং। ডেট ইজ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। আজি দ্বিতীয়টো কুৱেশ্যন হ'ল দ্য পপুলাৰ আপৰাইজিং ইন আছাম known as পাথৰুঘাট বেটেল টুক প্লেচ ইন দ্য ইয়েৰ। অৰ্থাৎ আমাৰ অসমৰ ইতিহাসত ফেমাছ পাথৰুঘাট বিদ্ৰোহ এইটো কোনটো চনত হৈছিলে। চ' মনত ৰাখিবা তোমালোকে এই বিদ্ৰোহটো হৈছিল 28 জানুৱাৰী 1984। তো ইয়াৰ এনচাৰ হ'ব কি অপশ্যন চি। দ্য ফেমাছ ইয়াণ্ডাবু ট্ৰিটি ৱাজ চাইন্ড ইন দ্য ইয়েৰ। অৰ্থাৎ ইয়াণ্ডাবু সন্ধিখন কেতিয়া স্বাক্ষৰিত হৈছিলে তোমালোকে এইটো নিশ্চয় জানা। ডেট ইজ